ভেৰগাঁও সমষ্টিত পুনৰবাৰ মোক ইউপিপিএল তৰফৰ পৰা বিপুল ভোটত জয়ী কৰাৰ বাবে মই ভেৰগাঁও সমষ্টিৰ সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় জিলা ব্লক প্ৰাইমাৰী আৰু বুথ কমিটিৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ যাচিছোঁ আৰু ভেৰগাঁও সমষ্টিৰ সকলো বুদ্ধিজীৱী সমাজ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু সকলো ৰাইজক মই ধন্যবাদ যাচিছোঁ। তেওঁলোকে পুনৰবাৰ মোক ইউপিপিএল তৰফৰ পৰা টিকেট প্ৰদান কৰি পুনৰবাৰ জয়ী কৰাই পেলাই ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক সুযোগ দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত ৰাইজৰ কাৰণে কাম কৰি যাম। যিমানখিনি আমাৰ শক্তি থাকিব, কেপাচিটি থাকিব, সেই কেপাচিটি অনুযায়ী মই ৰাইজৰ কাৰণে সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু যিসকল প্ৰাৰ্থী এইবাৰ জিকিলে তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ। ইউপিপিএলে হওক, বিজেপিয়ে হওক, বিপিএফে হওক, যিমান যি দলৰ প্ৰাৰ্থীসকল আছে এইবাৰ জয়ী হোৱা সকলোকে মই শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে ৰাইজৰ সেৱাৰ কাৰণে লাগি যাব বা ৰাইজৰ কাম কৰিব, মই সেইটো আশা ৰাখিছোঁ। কিছুমান নিৰ্বাচনৰ প্ৰস্তুতি নিজৰ ওপৰত নিৰ্ভৰ কৰে, ষ্ট্ৰেটেজি আৰু পলিচি। গতিকে দলে কাৰোবাক টিকেট প্ৰদান কৰে আৰু দলে সহায় কৰি দিব পাৰে। কেণ্ডিডেটবিলাকে নিজৰ ষ্ট্ৰেটেজি মতে কাম কৰিব লাগে। আমি আশা ৰাখিছিলোঁ ওদালগুৰিৰ পৰা অতি কমেও 5খন আসন জিকি যাম বা জয়ী হ'ম বুলি ইউপিপিএলৰ তৰফৰ পৰা, কিন্তু দেখা গ'ল অকল ভেৰগাঁও সমষ্টিৰ পৰা মই জয়ী হ'ল, বাকীখিনি জয়ী হ'ব নোৱাৰিলে। নিশ্চয় দলে এইবিলাক কথা পৰ্যালোচনা কৰিব আৰু কি খুঁটি নাটি থাকি গ'ল এইবিলাক নিশ্চয় পিছৰ পৰ্যায়ে আলোচনা কৰি পেলাই সমাধানৰ নিশ্চয় পদক্ষেপ ল'ব। এতিয়াতো আমাৰ চৰকাৰ নহ'ব, চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চলিব। আমিতো ইউপিপিএল দলৰ, আমি বিৰোধী আসনতহে থাকিব লাগিব। তথাপিও মোৰ এটা ট্ৰাষ্ট আছে বড'ফা ৰেইনব' ৰেভলিউশ্যন বুলি, এই যোগেদি সমষ্টিবাসী যিমানখিনি উন্নয়নমূলক কাম কাজ আনিব পাৰোঁ তাৰ কাৰণে মই কাম কৰিম আৰু যিখিনি ৰাস্তা এতিয়া বনাই আছে বা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছে সেই কণ্টিনিউ থাকিব আৰু বাকীখিনি যিখিনি আমি প্ৰজেক্ট আনিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা কৰিম। ৰাইজৰ কাৰণে মই জয়ী হৈছোঁ। আচলতে ৰাইজে যদি সঁহাৰি নজনালে হয় তাৰ কাৰণে মই জিকিছোঁ আৰু চবে গম পায় 32 নং ভেৰগাঁও সমষ্টি এটা খুব ক্ৰিটিকেল সমষ্টি আছিলে। এই সমষ্টিটো দখল কৰিবৰ কাৰণে চবে চেষ্টা কৰিছিলে, কিন্তু এই সমষ্টিত আমি আগতে জয়ী হোৱা প্ৰাৰ্থী হিচাপে আমাৰ এডভান্টেজটো থাকিল আৰু আমাৰ এই অঞ্চলৰ মানুহ চাদা চিধা আৰু ইয়াৰ অঞ্চলৰ মানুহখিনি নিজৰ অঞ্চলৰ অগ্ৰাধিকাৰটো দিয়ে। আমি ইউপিপিএল দল যিহেতু ৰিজনেল পাৰ্টি, গতিকে ৰিজনেলটো এই অঞ্চলৰ মানুহখিনি প্ৰায়ৰিটি দিয়ে, এইটো কাৰণে আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ।